কাইলৈৰ পৰা ধেমাজিৰ আমুলগুৰিত আৰম্ভ হ'ব সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ অধিৱেশন। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আৰম্ভ হ'বলগীয়া অধিৱেশনক লৈ ব্যাপক উৎসাহ ধেমাজি। 8খন জিলাৰ লগতে অৰুণাচল প্ৰদেশৰ 2খন জিলাৰ মুঠ 800ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব এই অধিৱেশনত। অধিৱেশন উপলক্ষে ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আটকধুনীয়া তোৰণ, পতাকা উত্তোলনস্থলী, শ্বহীদ বেদী আদিৰ নিৰ্মাণ কাৰ্য। সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ অধিৱেশনখন আমি আমুলগুৰিত আয়োজন কৰিছোঁ আৰু ইয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ইয়াতে যিসকল প্ৰতিনিধি আহিব তেখেতসকলক আদৰিবলৈ আৰু যিসকল আমন্ত্ৰিত অতিথিৰ পৰা আৰম্ভ কৰি আমাৰ সাহিত্যপ্ৰেমী আছে আহিব, আমি প্ৰত্যেককে আদৰিবলৈ সাজু হৈ উঠিছোঁ। ইয়াতে আমি তিনিদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী, এই বৰ্ণাঢ্য কাৰ্যসূচীত সোণোৱাল কছাৰীসকলৰ যি ভাষা, সাহিত্য, সংস্কৃতি সকলোবোৰ দিশ যাতে প্ৰতিফলিত হয় তাক আমি প্ৰাধান্য দিছোঁ। আৰু ইয়াতে আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যাতে এটা সমন্বয় গঢ় লৈ উঠে, বিভিন্ন জাতি জনগোষ্ঠীৰ আমি সাহিত্য সভাৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্য কৰি অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি প্ৰধান সম্পাদক সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। তাৰ উপৰিও জাতীয় দল সংগঠনৰ আমি নেতৃবৰ্গক এই সভালৈ আমন্ত্ৰণ জনাইছোঁ। হয়, সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ অধিৱেশনখন ইয়াতে অনুষ্ঠিত হ'ব আৰু প্ৰথম দিনা আমাৰ পতাকা উত্তোলন স্মৃতি তৰ্পণ অনুষ্ঠানৰ পিছতে আমাৰ দ্বাৰ উন্মোচন হ'ব আৰু বাণিজ্য মেলা আৰু গ্ৰন্থ মেলা উদ্বোধন হ'ব। তাৰপিছতে আমাৰ মূল মঞ্চতে আমাৰ এটা প্ৰতিযোগিতা আমি ৰাখিছোঁ, সেইটো হ'ল সোণোৱাল কছাৰী ভাষাত কথিত ভাষাত আমাৰ প্ৰতিযোগিতা হ'ব আৰু চিত্ৰাংকন প্ৰতিযোগিতা থাকিব। আৰু আমি আপোনালোকক ক'বলৈ পাই আমি আনন্দিত হৈছোঁ যে সোণোৱাল কছাৰী সাহিত্য সভাই এইবাৰ আমি প্ৰায় 25খন গ্ৰন্থ আমি ইয়াতে উন্মোচন কৰিবলৈ আমি পৰিকল্পনা কৰিছোঁ।